ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈ আছোঁ নতুন ৰিক্ৰুটমেণ্ট গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2026 চন। টোটেল পোষ্ট আছে 40টা। হয়, বহুত পোষ্ট আছে। যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট তেখেতলোকৰ কাৰণে বহুত ভাল অপৰচুনিটি। এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। ভিডিঅ'টো বিনা স্কিপ কৰি শেষলৈকে চাব, তেতিয়া সকলোখিনি তথ্য সকলোখিনি ছিষ্টেম আপোনালোকে বুজি পাব, কেনেধৰণে এপ্লাই কৰিব লাগিব, ডেট অফ বাৰ্থ, এজ, সকলোখিনি কথা মই ইয়াতে ক্লিয়াৰ কৰি দিম। সকলোকে প্ৰথমতে এটা কথা মই আপোনালোকক কৈ দিওঁ, এপ্লাই 10 জুলাইৰ পৰা 30 জুলাইলৈকে হ'ব। হয়, 10 জুলাইৰ পৰা 30 জুলাইলৈকে আপোনালোকৰ এপ্লাই চলিব। এই 20 দিনৰ ভিতৰত আপোনালোকে এপ্লাইটো কৰিব লাগিব। অফলাইন হ'ব, অনলাইন হ'ব, সকলোখিনি কথা মই এই ভিডিঅ'তে আপোনালোকে মই জনাই আছোঁ। এতিয়া অলপমান এই 40টা পোষ্টৰ অভাৰভিউ অলপ মই আপোনালোকক জনাই দিওঁ। পোষ্টৰ নামখিনি মই অলপ কৈ দিছোঁ। ষ্টেনো, ছেক্ৰেটাৰী, ড্ৰাইভাৰ আৰু MTS। হয়, এই 4টা পোষ্ট আৰু ভেকেঞ্চি হৈছে 40টা। অৰ্গেনাইজেশ্যন কৰিছে গুৱাহাটী হাইকোৰ্ট। বহুত ধুনীয়া চাকৰি। কোৱালিফিকেশ্যন লাগিব ক্লাছ 8ৰ পৰা ডিগ্ৰীলৈকে। হয়, ক্লাছ 8ৰ পৰা ডিগ্ৰীলৈকে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব। যদি আপুনি 8 পাছ কৰিছে তেতিয়া আপোনাৰ কাৰণে চাকৰি আছে। যদি আপুনি ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়া আপোনালোকৰ কাৰণে চাকৰি ইয়াতে আছে। এপ্লাই হ'ব অনলাইন। হয়, সকলোখিনি অনলাইন হ'ব, কোনো অফলাইনে খেলা নাই। এপ্লিকেশ্যন ফিজ হ'ব মাত্ৰ 250ৰ পৰা 500 টকালৈ। মই এতিয়া আপোনাক জনাই আছোঁ 250 টকা কোনে দিব লাগিব, 500 টকা কোনে দিব লাগিব আৰু কোনে নিদিলেও হ'ব। আকৌ এবাৰ জনাই দিওঁ, এপ্লাই ষ্টাৰ্ট হ'ব 10 জুলাই। হয়, 10 জুলাইৰ পৰা আৰু লাষ্ট ডেট হ'ব 30 জুলাইলৈকে। এতিয়া ৰিক্ৰুটমেণ্ট ডিটেইলখিনি। হয়, যেনেকুৱা ৰিক্ৰুটমেণ্টখিনি হ'ল, পোষ্টৰ নামখিনি মই আকৌ এবাৰ জনাই দিছোঁ। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2, প্ৰাইভেট ছেক্ৰেটাৰী, ষ্টেনো গ্ৰেড 1, ড্ৰাইভাৰ আৰু মাল্টিটাস্কিং ষ্টাফ। ইয়াতে আপোনালোকক আৰু এটা কথা মই কৈ দিছোঁ, অৰ্গেনাইজেশ্যন কৰিছে গুৱাহাটী হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্ট অফ আছাম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। ইয়াতে এটা কথা আপোনালোকক ক্লিয়াৰ কৰি দিছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকক ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, মেণ্ডেটৰী হ'ব। যিকোনো পোষ্টত আপোনালোকে এপ্লাই কৰক, কিন্তু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এলিজিবিলিটি হ'ব। এতিয়া ভেকেঞ্চি বিষয়ে। যিটো ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3, ডিষ্ট্ৰিক্ট কোড 35। হয়, 35 পোষ্ট আছে। প্ৰাইভেট ষ্টেনো গ্ৰেড 1, প্ৰিন্সিপাল চিট মাত্ৰ 3টা ভেকেঞ্চি। ড্ৰাইভাৰ এটা, মাল্টিটাস্কিং এটা, টোটেল মিলাই 40টা। এতিয়া মেইন কথা লৈ চেলেৰী, পোষ্ট স্কেল আৰু গ্ৰেড পে। ষ্টেনো গ্ৰেড 2 22,000 পৰা লৈ 97,000লৈকে আপোনালোকৰ চেলেৰী আৰু গ্ৰেড পে হ'ল 9,700। প্ৰাইভেট 30,000 পৰা লৈ 1,10,000লৈকে আপোনাৰ চেলেৰী আৰু গ্ৰেড পে 13,300 টকা। ড্ৰাইভাৰে হ'ল 14,000 পৰা লৈ 70,000 টকালৈ দৰমহা আৰু গ্ৰেড পে হ'ল 5,200 টকা। MTS হৈছে 12,000 পৰা লৈ 52,000 টকালৈ আৰু গ্ৰেড পে হৈছে 3,900 টকা। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন। হয়, এই চাকৰিৰ কাৰণে আপোনাক কিমান লাগিব এডুকেশ্যন মই আপোনাক এবাৰ প্ৰথমতে কৈছিলোঁ, আকৌ এবাৰ এতিয়া মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে ষ্টেনোগ্ৰাফাৰ আৰু ITI, পলিটেকনিকেল যিকোনো যদি ইনষ্টিটিউটৰ পৰা আপুনি যদি পাছ কৰিছে তেতিয়াহ'লে আপুনি ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত হৈছে প্ৰাইভেট ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1। যদি আপুনি বেচেলাৰ ডিগ্ৰী যিকোনো শিক্ষানুষ্ঠানৰ পৰা পাছ কৰিছে, লগতে ডিপ্ল'মা ইন ষ্টেনোগ্ৰাফাৰ ইংলিছত যদি আপোনালোকে স্পীড ৰাইটিং যদি 120 পাৰ ৱৰ্ডত মিনিটত আপোনাৰ হয়, তেতিয়াহ'লে আপোনালোকে এই ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1ৰ কাৰণে এপ্লাই কৰিবলৈ পাৰিব। লগত আছে ড্ৰাইভাৰ যদি আপুনি 10 পাছ হয় আৰু যদি আপোনালোকৰ লগত LME ড্ৰাইভিং লাইচেঞ্চ আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত MTS। হয়, MTSৰ কাৰণে আপোনালোক লাগিব মাত্ৰ 8 পাছ হয়। যদি আপুনি 8 পাছ হয় তেতিয়ালৈকে আপোনালোকে বিনা কোনো টেনশ্যনত এপ্লাই কৰিবলৈ পাৰিব। যদি আপুনি হাই ছেকেণ্ডেৰী পাছ হয় তেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব নোৱাৰে, ইয়াতে ক্লিয়াৰভাৱে লিখি দিয়া আছে। এতিয়া এজ লিমিট। হয়, আপোনালোকৰ এজ লিমিট মই কৈ দিছোঁ। যদি আপুনি UR হয় তেতিয়া 40 বছৰ বয়স মেক্সিমাম। যদি OBC MBC হয় 43 ইয়াৰ্ছ, ST SC হয় 45 ইয়াৰ্ছ আৰু PWD হয় তেতিয়াহ'লে 50 ইয়াৰ্ছ আপোনালোকৰ বয়স সীমা দিয়া হৈছে। এতিয়া এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজৰ যদি আপুনি UR MOBC OBC হয় তেতিয়াহ'লে আপুনি দিব লাগিব 500 টকা। যদি আপুনি ST SC হয় দিব লাগিব 250 টকা। যদি আপুনি PWBD হয় তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন
ফিজ দিব নালাগে। এতিয়া আহোঁ চিলেকশ্যন প্ৰচেছলৈ। এইটো হ'ল আপোনালোকৰ মেইন চিলেকশ্যন প্ৰচেছ। আপোনালোকে ষ্টুডেণ্টৰ টেষ্টত 100 মাৰ্কৰ হ'ব, ভইচ টেষ্ট, আপোনাৰ ৰিটেন টেষ্ট, ট্ৰান্সলেটাৰ সকলোখিনি আপোনালোকৰ ইয়াতে এক্সাম হ'ব। আৰু ৰিটেন টেষ্ট হ'ব আপোনালোকৰ 70 মাৰ্কৰ। আপোনালোকে ইয়াত দেখিছে আছামিজ লেংগুৱেজৰ ওপৰত হ'ব 20 নম্বৰ, পেপাৰ হ'ব 1.5 ঘণ্টাৰ। সকলোখিনি ইয়াতে দি দিছে। মই আপোনালোকৰ এটা ভিডিঅ' পষ্ট কৰি আপোনালোকে চাওক। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'